হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আকৌ এয়া ছাৰ আহিছে আমাৰ ফাৰ্মখনত আৰু আমি মাতিছিলোঁ এয়া যিহেতু গাহৰি পোৱালিকেইটাক আইৰণ বেজী দিবৰ কাৰণে আৰু দাঁত কাটিবৰ কাৰণে। তো এয়া যোনবোৰক মানে এয়া বেজী দিয়া হৈ গ'ল, দাঁত কটা হ'ল, সেইবোৰৰ মানে এনেকৈ ৰঙা ৰঙা চিন দি দিছে। পটককৈ গম পাব পাৰিম মানে কোনটো দিয়া হ'ল কোনটো নাই। তো তাকে আজি আলোচনা কৰিম ভাবিছোঁ, মানে আইৰণ বেজী দিয়াটো প্ৰয়োজন হয়নে নহয়, তাৰ লগতে দাঁত কটাটো প্ৰয়োজন হয়নে নহয়। তো বিশেষকৈ মানে এনেকৈ পোৱালি দিয়াৰ পিছত গাহৰিৰ গাখীৰত ইমান আইৰণ পোৱা নাযায় মানে। তো আইৰণটো বৰ বেছি মানে কমকৈহে পায়, সেইকাৰণে আইৰণ বেজী দিয়াটো প্ৰয়োজন হয়। বাকী বেলেগ দিলেও নিদিলেও চলি যায়, বাকী বেলেগ বেজীবোৰ যিটো দিয়ে যে আইৰণ কেলছিয়াম এইবোৰ, তো কেলছিয়াম সেইবোৰ বেজী নিদিলেও হয়, কিন্তু এই আইৰণ বেজীটো দিয়াটো প্ৰয়োজন হয়। আজি ছাৰে আমাক ধুনীয়াকৈ বুজাই দিছে, মানে গাখীৰত ইমান আইৰণ পোৱা নাযায়, সেইকাৰণে বেজীৰ জৰিয়তে আইৰণটো দিয়ে। তাৰ লগতে দাঁত কটাটো হৈ গ'ল, মাকজনী গাখীৰ খাওঁতে খাওঁতে যেতিয়া ঘাঁ লগাই দিয়ে তেতিয়া আকৌ ডাঙৰ মানে প্ৰব্লেমে দেখা দিয়ে, সেইকাৰণে দাঁতটো কটাটো প্ৰয়োজন। তো 7 দিনৰ দিনাখনে দাঁতটো কাটিব লাগে, লগতে বেজীও দিব লাগে। তো আমাৰ এয়া আগ পিছকৈ পোৱালি দিয়াৰ কাৰণে মানে আমাৰ সময়টো মিলাব পৰা নগ'ল, আৰু পিছৰ দুজনী তিনিটাকৈ দিয়াৰ কাৰণে মানে এনেকৈ ইমান কম পোৱালিৰ কাৰণে মাতিবলৈ মানে অকণমান অসুবিধা লাগি যায়, কাৰণ ছাৰৰ ঘৰ দূৰত আছে। তো সেইকাৰণে এয়া গোটেইকেইটা একেলগতে মানে এদিন দুদিন লেট হৈছে আৰু এনেকৈ মাতিছোঁ। আমাৰ একেদিনাই দুজনী গাহৰি পোৱালি দিছিলে, এজনী 3টা আৰু এজনী দিছিলে 5টা। তাৰ এদিনৰ আগত এজনীয়ে দিছিলে, সেইকাৰণে সময়টো মিলাব পৰা নাই, আগ পিছ হৈ গৈছে। তো সময়ত ছাৰক মতাৰ কাৰণে সময়ো মানে ছাৰো নাছিলে বাৰু, তো ছাৰৰো এদিন লেট হ'ল, সেইকাৰণে আজি 9 দিনমান হৈছে আমাৰ মানে। আৰু এয়া মানুহজনে আনিছে নতুনকৈ এয়া ডিউৰক পোৱালি, দেখিছেনে ফ্ৰেণ্ডছ। তো আমাৰ যিহেতু বৰ নাই, আমাৰ ফাৰ্মখনত বৰ নাই, বেলেগৰ তাতে নি মানে ক্ৰছ কৰাবলগীয়া হয়। তো সেইকাৰণে এয়া ডিউৰকৰ পোৱালি এটা আনিছে, আৰু চাগে এইটো পিয়ৰ নহয়, তো এনেকৈ পিয়ৰটো পাবলৈ নাইকিয়া বাৰু, নেপায় পটককৈ, সেই তথাপিও আৰু ডিউৰকৰ সহজ। তো সেইকাৰণে এয়া এইটো আমি প্ৰথম বুলি এয়া আনিছোঁ। তো আগত আমাৰ নিজৰে আছিলে, নিজৰ ফাৰ্মখনৰ মানে ডাঙৰজনীৰ মানে এনেকৈ থৈছিলোঁ বৰ এটা, কিন্তু ছাৰে কৈছিলে একেটা মাকৰ মানে একেজনী মাকৰ বৰ থ'বলৈ বেয়া হয়। তো সেইকাৰণে সেইটোক আমি বিকি দিছিলোঁ, সেইকাৰণে তেতিয়াৰ পৰা আমাৰ মানে বৰ নাছিলে আৰু, সেইকাৰণে এইপিনে আজি আকৌ আনিছে। তো তাকে ডাঙৰ হৈ যাব, তেতিয়া আকৌ আপোনালোকৰ মাজলৈ মানে ভিডিঅ' এটা লৈ আহিম বাৰু। এতিয়া সৰু হৈ আছে আৰু আমাৰ পোৱালিকেইটাৰ লগত ধুনীয়াকৈ মিলি আছে, একে সমনীয়া। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে জনাব। যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।